নমস্কাৰ মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ 9 নম্বৰ অধ্যায়ৰ 7 নম্বৰ অংশটি। আহাচোন এই অংশটিত কিনো আছে চাওঁ। পুনৰালোচনা। আমি যে ইতিমধ্যে শিকি আহিলোঁ অধ্যায়টি 9 নম্বৰ অধ্যায়টি যে সেই অধ্যায়টিৰ পৰা পুনৰ এবাৰ আলোচনা কৰোঁ। আহাচোন প্ৰথমতে আছে পঢ়া। ইয়াতে এটা দফা দি থোৱা আছে। এই দফাটো পঢ়ো আহাচোন। এখন অৰণ্যত এটি অকণমানি হাতী পোৱালীয়ে বাস কৰিছিল। এদিন পোৱালীটোৱে বাটত এটা বল পৰি থকা দেখা পালে। বলটো পাই পোৱালীটোৰ খেলিবলৈ বৰ মন গ'ল। কি কৈছে ইয়াত? এখন অৰণ্যত এটা অকণমানি হাতী পোৱালীয়ে বাস কৰিছিল আৰু এদিন পোৱালীটোৱে কি দেখা পালে? এটা বল দেখা পালে আৰু বলটো দেখা পাই পোৱালীটোৰ খেলিব মন গ'ল। তাৰ পাছত কিনো হ'ল চাওঁ আহাচোন। অকলে অকলে বলটো খেলি অকণমানি পোৱালীটোৰ আমনি লাগিল। সি ইফালে সিফালে চালে। তেনেতে কেইটিমান শিশু জঁপিয়াই জঁপিয়াই খেলি থকা দেখা পালে। কি কৈছে? যেতিয়া সি অকলে অকলে বলটো খেলি আছিলে তাৰ আমনি লাগিল আৰু সি কি কৰিলে? ইফালে সিফালে চাবলৈ ধৰিলে আৰু দেখিলে যে কেইটিমান শিশুৱে জঁপিয়াই জঁপিয়াই খেলি আছে। বলটো লৈ হাতী পোৱালীটো সিহঁতৰ ওচৰলৈ গ'ল। সি শুৰেৰে বলটো সিহঁতৰ ফালে লাহেকৈ ঠেলি পঠিয়ালে। ল'ৰা ছোৱালীকেইটিয়ে বলটো লৈ আকৌ তাৰ ফালে দলিয়াই দিলে। তাৰ পাছতে কি কৰিলে হাতী পোৱালীটোৱে? লাহে লাহে সেই ল'ৰা ছোৱালীকেইটি যে খেলি আছিলে তাহাঁতৰ ওচৰলৈ গ'ল আৰু শুৰেৰে তাৰ বলটো সিহঁতৰ ওচৰলৈ ঠেলি পঠিয়ালে। আকৌ ল'ৰা ছোৱালীকেইটাইও কি কৰিলে? পুনৰ আকৌ বলটো তাৰ ওচৰলৈ দলিয়াই দিলে। এইবাৰ চাওঁ কি হ'ল আহাচোন। হাতী পোৱালীটোৰ বৰ ভাল লাগিল। সি সিহঁতৰ ওচৰ পালেহি। লৰা ঢপৰা কৰি এইদৰে সকলোৱে বল খেলিবলৈ ধৰিলে আৰু হাতী পোৱালীটোৰ বৰ ভাল লাগিল যেতিয়া বলটো ল'ৰা ছোৱালী কেইটাই তালৈ দলিয়াই দিলে আৰু সি কি কৰিলে? সিহঁতৰ ওচৰ পালেহি আৰু একেলগে লৰা ঢপৰা কৰি সকলোৱে খেলিবলৈ ধৰিলে। ভাল লাগিল নে তোমালোকৰ? এইবাৰ কিনো আছে চাওঁ আহাচোন। কথা পাতো আহা। ইয়াতে কিছুমান প্ৰশ্ন আছে। সেই প্ৰশ্ন কেইটাৰ বিষয়ে কথাকে পাতো আহাচোন। হাতী পোৱালীটো ক'ত বাস কৰিছিল? ক'ত কৰিছিল বাৰু? হাতী পোৱালীটো অৰণ্যত বাস কৰিছিল, নহয়নে? এইবাৰ চাওঁ আহাচোন কিনো আছে। হাতী পোৱালীটোৱে কি খেলি আছিল? মনত আছেনে তোমালোকৰ? হাতী পোৱালীটোৱে কি খেলি আছিল? বল খেলি আছিল। এইবাৰ চাওঁ আহাচোন। হাতী পোৱালীটোৰ কিয় আমনি লাগিছিল? কিয় আমনি লাগিছিল বাৰু? কাৰণ সি বলটো অকলে অকলে খেলি আছিল আৰু অকলে অকলে খেলি থকাৰ বাবে তাৰ আমনি লাগিছিল। এইবাৰ চাওঁ আহা। হাতী পোৱালীটোক তুমি লগ পালে কি কৰিলাহেঁতেন? হাতী পোৱালীটোক যদি তুমি লগ পালাহেঁতেন কি কৰিলাহেঁতেন? নিশ্চয় তোমালোকৰো খেলিবলৈ মন গ'লহেঁতেন, নহয়নে? হাতী পোৱালীটোৰ লগত ভাবাচোন তোমালোকেনো কি কি কৰিলাহেঁতেন? এইবাৰ চাওঁ আহা। পঢ়া। ইয়াতে কিছুমান শব্দ দি থোৱা আছে। সেই শব্দখিনি পঢ়ি চাওঁ আহাচোন। কান্ধ, দুগ্ধ, বন্ধু, বৃদ্ধি, শংকা, লংকা, অংক, সংকেত। এইবাৰ চাওঁ আহাচোন কিনো আছে। হাতী পোৱালীৰ কাহিনীটো নিজাববীয়াকৈ লিখা। আমি যে পাই আহিছিলোঁ হাতী পোৱালীৰ কাহিনীটো, সেই কাহিনীটো তোমালোকে নিজাববীয়াকৈ লিখিবলৈ যত্ন কৰিবাচোন।
প্ৰথমতে তোমালোকে হাতী পোৱালিৰ কাহিনীটো মনলৈ আনি ল'বা তাৰ পাছত ধুনীয়াকৈ এই কাহিনীটো নিজাববীয়াকৈ যেনেকৈ পাৰা লিখিবলৈ যত্ন কৰিবা এইবাৰ চাওঁ আহাচোন বাক্য সাজা কি কৈছে ইয়াত বাক্য বনাব দিছে কিছুমান শব্দ আছে সেই শব্দসমূহৰ বাক্যবিলাক আমাক বনাব দিছে বা বাক্য সাজিব দিছে মই ইয়াত বাক্য সাজি ৰাখিছো আহাচোন কেনেদৰেনো বাক্য সাজিছো চাওঁ প্ৰথম শব্দটো হৈছে যাতায়াত আৰু মই কেনেদৰে বাক্যটো বনাইছো চাওঁ আহাচোন চহৰ অঞ্চলৰ যাতায়াত সুচল হয় তাৰ পিছৰ শব্দটো হ'ল ৰেলগাড়ী আহাচোন এইটোনো কেনেদৰে বনাইছো বাক্য চাওঁ ৰেলগাড়ী লুৰ চিৰিত চলে তাৰ পাছৰ শব্দ কি বন্দৰ আহাচোন চাওঁ বাক্যটো কিনো আছে জাহাজ ৰখা ঠাইক বন্দৰ বুলি জনা যায় এইবাৰ চাওঁ আহাচোন অলেখ অলেখৰ বাক্য কেনেদৰে সাজিছো চাওঁচোন আহা ৰাতিৰ আকাশত অলেখ তৰা দেখা পোৱা যায় তাৰ পাছত চাওঁ আহাচোন সামগ্ৰী আমাৰ প্ৰয়োজনীয় সামগ্ৰীবোৰ সযতনে ৰাখিব লাগে মই এই শব্দকেইটাৰ বাক্য এনেদৰে সাজিছো তোমালোকেও চেষ্টা কৰিবাচোন বেলেগ বাক্য সাজিবৰ কাৰণে নিশ্চয় পাৰিবা এইবাৰ চাওঁ আহাচোন তুমি কি কি যান বাহনত উঠি পাইছা নামবোৰ লিখা তুমি মনত পেলাবা কৰবালৈ অহা যোৱা কৰোতে কি কি যান বাহনত উঠি পাইছা আৰু সেই যান বাহনৰ নামসমূহ একাধিক্ৰমে লিখি ৰাখিবা এইবাৰ চাওঁ আহা তলৰ হান মিহলিকৈ দিয়া শব্দবোৰ লগ লগাই বাক্য সাজা ইয়াতে কি কৰিছে শব্দবিলাক হান মিহলিকৈ দিছে উলট পালট কৈ দিছে আৰু সেই শব্দবিলাকৰ পৰা আমি উলট পালট হৈ থকা হান মিহলি হৈ থকা শব্দবোৰৰ পৰা এটা অৰ্থপূৰ্ণ বাক্য বনাব লাগে আহাচোন কিনো আছে চাওঁ উৰে আকাশত উৰাজাহাজ এইটো যদি আমি সঠিককৈ লিখো কি হ'ব আকাশত উৰাজাহাজ উৰে এইবাৰ চাওঁ আহা উকি ৰেলগাড়ী মাৰি যায় কোৱাচোন এইটো কি হ'ব এইটো হ'ব ৰেলগাড়ী উকি মাৰি যায় এইবাৰ চাওঁ আহা চলে সাগৰত পানী জাহাজ কোৱাচোন এইটো সঠিককৈ লিখিলে কি বাক্য হ'ব এইটো হ'ব পানী জাহাজ সাগৰত চলে এনেদৰে তোমালোকেও লিখিবলৈ যত্ন কৰিবা মৰমৰ অকণিহঁত এই অধ্যায়টি ইমানতে সামৰিলো আগন্তুক দিনত এটি নতুন অধ্যায় লৈ পুনৰ আহিম ধন্যবাদ